ওম শান্তি। আজিৰ তাৰিখ 12 জুন 2024 বৰ্ষ। প্ৰাতঃ মুৰলী বাপদাদা মধুবন। আজিৰ পিতাৰ অমৃতবাণী হৈছে, মৰমৰ সন্তানসকল, পিতা সেইখন ৰথত আহে যিয়ে পোন প্ৰথমে ভক্তি আৰম্ভ কৰিলে, যি 1 নম্বৰৰ পূজ্য আছিল আকৌ পূজাৰী হৈছে। এইটোৰ ৰহস্য সকলোকে স্পষ্ট কৰি শুনোৱা। আৰু আজিৰ প্ৰশ্ন, পিতাই নিজৰ উত্তৰাধিকাৰী সন্তানসকলক কোনটো উত্তৰাধিকাৰ দিবলৈ আহিছে? পিতাই উত্তৰত কৈছে, পিতা সুখ, শান্তি, প্ৰেমৰ সাগৰ, এয়াই সকলো সম্পদ তেওঁ তোমালোকক ইচ্ছাপত্ৰ কৰি দিয়ে। এনেকৈ ইচ্ছাপত্ৰ কৰি দিয়ে যে 21 জন্মলৈকে তোমালোকে খাই থাকা, শেষ হ'ব নোৱাৰে। তোমালোকক কড়িৰ পৰা হীৰাতুল্য কৰি তোলে। তোমালোকে পিতাৰ সকলো সম্পদ যোগ বলেৰে লৈ লোৱা। যোগ অবিহনে সম্পদ প্ৰাপ্ত কৰিব নোৱাৰা। ওম শান্তি। শিৱ ভগৱানুবাস অৰ্থাৎ ভগৱানে কয়, এতিয়া শিৱ ভগৱান নিৰাকাৰটো সকলোৱে মানে। এজনে নিৰাকাৰ শিৱ, যাক সকলোৱে পূজা কৰে। বাকী যিসকল দেহধাৰী আছিল তেওঁলোকৰ সাকাৰ ৰূপ আছে। পোনপ্ৰথমে আত্মা নিৰাকাৰ আছিল, পাছত সাকাৰী হৈছে। সাকাৰী হয়, শৰীৰত প্ৰৱেশ কৰে, তেতিয়া আত্মাৰ ভূমিকা আৰম্ভ হয়। মূল লোকত কোনো ভূমিকা নাই। যেনেকৈ ভাৱৰীয়া যেতিয়া ঘৰত থাকে তেতিয়া নাটকৰ ভূমিকা নাই, মঞ্চত আহিলে ভূমিকা পালন কৰে। আত্মাসকলেও ইয়াত আহি শৰীৰৰ দ্বাৰা ভূমিকা পালন কৰে। পালন কৰা ভূমিকাৰ ওপৰতে সকলো নিৰ্ভৰ কৰে। আত্মাতটো কোনো পাৰ্থক্য নাই। যেনেকৈ তোমালোক সন্তানসকলৰ আত্মা আছে, তেনেকৈ এওঁৰ আত্মা আছে। পিতা পৰম আত্মাই কি কৰে, তেওঁৰ বৃত্তি কি, সেয়া জানিব লাগে। কোনোবা ৰাষ্ট্ৰপতি, কোনোবা ৰজা, এয়া আত্মাৰ বৃত্তি নহয় জানো? এওঁলোক পবিত্ৰ দেৱতা, সেইকাৰণে এওঁলোকক পূজা কৰা হয়। এতিয়া তোমালোকে বুজি পাইছা যে এই পাঠ পঢ়ি লক্ষ্মীনাৰায়ণ বিশ্বৰ মালিক হৈছে। কোনে কৰি তুলিলে? পৰম আত্মাই। তোমালোক আত্মাসকলেও পঢ়োৱা। ডাঙৰ কথা এইটো যে পিতা নিজে আহি তোমালোক সন্তানসকলক পঢ়ায় আৰু ৰাজযোগো শিকায়। কিমান সহজ! ইয়াক কোৱা হয় ৰাজযোগ। পিতাক স্মৰণ কৰিলে আমি শতপ্ৰধান হৈ যাওঁ। পিতাটো হয়ে শতপ্ৰধান। পিতাটো হয়ে শতপ্ৰধান। তেওঁৰ কিমান মহিমা গায়। ভক্তিমাৰ্গত কিমান ফল, গাখীৰ আদি অৰ্পণ কৰে, জ্ঞান একো নাই। দেৱতাসকলক পূজা কৰে, শিৱক গাখীৰ, ফুল আদি অৰ্পণ কৰে, একো গম নাপায়। দেৱতাসকলে ৰাজ্য কৰিলে, বাৰু শিৱক কিয় অৰ্পণ কৰে? তেওঁ কি কৰ্তব্য আছিল যাৰ বাবে ইমান পূজা কৰা? দেৱতাসকলক তথাপিও জানা, তেওঁলোক হৈছে স্বৰ্গৰ মালিক। তেওঁলোকক কোনে গঢ়ি তুলিলে, এয়াও গম নাপায়। পূজাও কৰে শিৱৰ, কিন্তু এইটো খেয়াল নাই যে এওঁ ভগৱান। ভগৱানে এওঁলোকক এনেকৈ গঢ়ি তুলিছে। কিমান ভক্তি কৰে। হওঁতে সকলো অজ্ঞান। তোমালোকেও শিৱৰ পূজা কৰিছিলা। এতিয়া তোমালোকে বুজি পাইছা, আগতে একো নাজানিছিলা। তেওঁৰ বৃত্তি কি, কি সুখ দিয়ে, একোৱেই নাজানিছিলা। এই দেৱতাসকলে জানো সুখ দিয়ে? যদিও ৰজা-ৰাণীয়ে প্ৰজাক সুখ দিয়ে, কিন্তু তেওঁলোককতো শিৱ বাবাই এনেকৈ গঢ়িলে নহয় জানো? মহিমা তেওঁৰ। এওঁতো কেৱল ৰাজত্ব কৰে, প্ৰজাও হৈ যায়, বাকী এওঁ কাৰো কল্যাণ নকৰে। যদি কৰেও সেয়া অলপ সময়ৰ কাৰণে। এতিয়া তোমালোক সন্তানসকলক পিতাই বহি পঢ়াই আছে, তেওঁক কোৱা হয় কল্যাণকাৰী। তেওঁক কোৱা হয় কল্যাণকাৰী। পিতাই নিজৰ পৰিচয় দিয়ে। মোৰ লিংগক অৰ্থাৎ শিৱলিংগৰ তোমালোকে পূজা কৰিছিলা। তেওঁক পৰমাত্মা বুলি কৈছিলা। পৰমাত্মাৰ পৰা পৰমাত্মা হৈ যায়। পৰম আত্মাৰ পৰা পৰমাত্মা হৈ যায়। কিন্তু এইটো নাজানে যে এওঁ কি কৰে। বছ কেৱল কৈ দিব যে তেওঁ সৰ্বব্যাপী, নাম-ৰূপৰ পৰা ওপৰাম। আকৌ তেওঁক গাখীৰ আদি অৰ্পণ কৰিলে শোভা নাপায়। আকাৰ আছে, সেইকাৰণেতো তেওঁক অৰ্পণ কৰে নহয়। তেওঁক নিৰাকাৰ বুলিতো ক'ব নোৱাৰি। তোমালোকৰ লগত মনুষ্যই তৰ্ক বহুত কৰে।
বাবাৰ আগত আহিও তৰ্কই কৰিব, অকাৰণতে মগজ নষ্ট কৰিব, লাভ একো নাই। এয়া বুজোৱাটো তোমালোকৰ সন্তানসকলৰ কাম। তোমালোক সন্তানসকলেও জানা যে বাবাই আমাক কিমান উচ্চ কৰি তোলে। এয়া হৈছে পঢ়া। পিতা শিক্ষক হৈ পঢ়ায়। তোমালোকে মনুষ্যৰ পৰা দেৱতা হ'বৰ কাৰণে পঢ়ি আছা। দেৱী দেৱতাসকল স্বৰ্গত থাকে, কলিযুগত নহয়। ৰাম ৰাজ্যই নাই যে পবিত্ৰ হৈ থাকিব লাগে। দেৱী দেৱতাসকল আছিল, আকৌ বিকাৰী মাৰ্গত গুচি যায়। বাকী যেনেকুৱা চিত্ৰ দেখুৱাই তেনেকুৱা নহয়। জগন্নাথ মন্দিৰত তোমালোকে দেখিবা কলা চিত্ৰ আছে। পিতাই কয় মায়াৰ ওপৰত বিজয়ী হৈ জগতজিত হোৱা। গতিকে তেওঁলোকে জগতনাথ নাম ৰাখি দিলে। ওপৰত সকলো অশালীন চিত্ৰ দেখুৱাইছে। দেৱতাসকল বিকাৰী মাৰ্গত যোৱাৰ কাৰণে কলা হৈ গ'ল। তেওঁলোকৰো পূজা কৰি থাকে। মনুষ্যইটো একো গমেই নাপায়। এতিয়া আমি পূজ্য আছিলোঁ। 84 জন্মৰ হিচাপ কাৰো বুদ্ধিত নাই। প্ৰথমে পূজ্য শতপ্ৰধান, পাছত 84 জন্ম লৈ লৈ তমু প্ৰধান পূজাৰী হৈ যায়। ৰঘুনাথ মন্দিৰত কলা চিত্ৰ দেখুৱাই তাৰ অৰ্থও একোৱেই বুজি নাপায়। এতিয়া তোমালোক সন্তানসকলক পিতাই বহি বুজাই, জ্ঞান চিতাত বহি সুন্দৰ হৈ যোৱা, কাম চিতাত বহি কলা হৈ যোৱা। দেৱতাসকলৰ বিকাৰী মাৰ্গত গৈ বিকাৰী হৈ যায়। দেৱতাসকল বিকাৰী মাৰ্গত গৈ বিকাৰী হৈ যায়। তেতিয়া তেওঁলোকৰ দেৱতা নামটো ৰাখিব নোৱাৰি। বিকাৰী মাৰ্গত গৈ কলা হৈ গৈছা, সেয়া তাৰ চিন দেখুৱাইছে। তোমালোকে জানা যে শিৱ বাবাটো কলা নহয়, তেওঁতো হীৰা হয়, যিয়ে তোমালোককো হীৰাতুল্য কৰি তোলে। তেওঁতো কেতিয়াও কলা নহয়, তেওঁক আকৌ কলা কিয় কৰি দিয়ে? কোনোবা কলা হয়, তেওঁ বহি কলা কৰি দিয়ে। শিৱ বাবাই কয়, মই কি দোষ কৰিলো যাৰ কাৰণে মোক কলা কৰি দিলে? মইতো আহোঁৱেই সকলোকে বগা অৰ্থাৎ সুন্দৰ কৰি তুলিবলৈ। মইতো সদায়ে বগা। মনুষ্য বুদ্ধি এনেকুৱা হৈ গৈছে যে একোৱেই বুজি নাপায়। শিৱ বাবা হয়ে সকলোকে হীৰা কৰি তোলোতা। মইতো সৰ্বদা সুন্দৰ পথিক। মই কি কৰিলো যাৰ কাৰণে মোক কলা কৰি দিলে? এতিয়া উচ্চ পদ পাবৰ কাৰণে তোমালোকো বগা হ'ব লাগে। উচ্চ পদ কেনেকৈ প্ৰাপ্ত হ'ব সেয়াতো পিতাই বুজাইছে। পিতাক অনুসৰণ কৰা। যেনেকৈ এওঁ অৰ্থাৎ ব্ৰহ্মা বাবাই সকলো পিতাক হস্তান্তৰ কৰি দিলে। পিতাক চোৱা কেনেকৈ সকলোবোৰ দি দিলে। সাধাৰণ আছিল। বহুত গৰীবো নহয় আৰু বহুত চহকীও নহয়। বাবাই এতিয়াও কয় তোমালোকৰ খোৱা বোৱা মধ্যমীয়া সাধাৰণ হ'ব লাগে। পিতাই কৈছে যে তোমালোকৰ খোৱা বোৱা মধ্যমীয়া সাধাৰণ হ'ব লাগে। বহুত উচ্চও নহয় আৰু বহুত কমো নহয়। পিতাই সেই সকলো শিক্ষা দিয়ে। এওঁতো দেখাত সাধাৰণ ৰূপতেই আহে। তোমালোকক কয় ভগৱান ক'ত আছে দেখুওৱা। হেৰ' আত্মাটো বিন্দু হয়, আত্মাক দেখা পাবা কেনেকৈ? এইটোতো জানা যে আত্মা সাক্ষাৎকাৰ এই দুচকুৰ দ্বাৰা নহয়। তোমালোকে কোৱা ভগৱানে পঢ়ায়, তেন্তে নিশ্চয় কোনোবা শৰীৰধাৰী হ'ব। নিৰাকাৰে কেনেকৈ পঢ়াব? মনুষ্যইটো একোৱেই নাজানে। যেনেকৈ তোমালোক হৈছে আত্মা, শৰীৰৰ দ্বাৰা ভূমিকা পালন কৰা, আত্মাইহে ভূমিকা পালন কৰে। আত্মাইহে শৰীৰৰ দ্বাৰা কয়। গতিকে আত্মাৰ বাণী, কিন্তু আত্মাৰ বাণী বুলি ক'লে শোভা নাপায়। আত্মা হৈছে বানপ্ৰস্থ, বাণীৰ পৰা দূৰৈত। বাণীটো শৰীৰৰ দ্বাৰা হ'ব। বাণীটো শৰীৰৰ দ্বাৰাই হ'ব। বাণীৰ পৰা দূৰৈত কেৱল আত্মাহে থাকি যায়। পিতাই কৈছে যে বাণীৰ পৰা দূৰৈত কেৱল আত্মাহে থাকি যায়। বাণীত আহিবলৈ হ'লে শৰীৰ নিশ্চয় লাগিব। পিতাও জ্ঞানৰ সাগৰ আৰু জ্ঞানৰ সাগৰ হয়, তেন্তে নিশ্চয় কাৰোবাৰ শৰীৰ আধাৰ ল'ব নহয়, তাক ৰথ বুলি কোৱা হয়। নহ'লে তেওঁ শুনাব কেনেকৈ? পিতাই পতিতৰ পৰা পাৱন হ'বৰ কাৰণে শিক্ষা দিয়ে। প্ৰেৰণাৰ কথা নহয়, এয়াতো জ্ঞানৰ কথা। তেওঁ আহে কেনেকৈ? কাৰ শৰীৰত আহিব? আহিব নিশ্চয় মনুষ্যৰ শৰীৰতেই। কোনগৰাকী মনুষ্য শৰীৰত আহিব তোমালোকৰ বাহিৰে আন কোনেও গম নাপায়। ৰচয়িতাইহে নিজে বহি নিজৰ পৰিচয় দিয়ে। মই কেনেকৈ আৰু কোনখন ৰথত আহোঁ সন্তানসকলেতো জানেই।
পিতাৰ ৰথ কোনখন? পিতাৰ ৰথ কোনখন? দিয়ে পিতাই কৈছে যে ৰচয়িতাই নিজে বহি নিজৰ পৰিচয় দিয়ে, মই কেনেকৈ আৰু কোনখন ৰথত আহোঁ। সন্তানসকলেতো জানেই পিতাৰ ৰথ কোনখন। বহুত মনুষ্য বিভ্ৰান্ত হৈ আছে। কাৰ কাৰ ৰথ বুলি কোৱা, কাৰ ৰথ বুলি কৈ দিয়ে। জন্তু আদিততো আহিব নোৱাৰে। পিতাই কয়, মই কোনগৰাকী মনুষ্যৰ শৰীৰত আহোঁ এয়া বুজিব নোৱাৰে। আহিবলগীয়া হয়ো ভাৰততে। ভাৰতবাসীৰ ভিতৰতো কাৰ শৰীৰত আহোঁ? ৰাষ্ট্ৰপতি বা সাধু মহাত্মাৰ ৰথত আহিম জানো? এনেকুৱাও নহয় যে পবিত্ৰ ৰথত আহিব লাগে। এয়া হয় ৰাৱণৰ ৰাজ্য আৰু গায়নো আছে দূৰণিৰ দেশৰ নিবাসী। এয়াই হয় ৰাৱণৰ ৰাজ্য আৰু গায়নো আছে দূৰণিৰ দেশৰ নিবাসী। এইটো সন্তানসকলে জানে যে ভাৰত অবিনাশী খণ্ড, ইয়াৰ কেতিয়াও বিনাশ নহয়। অবিনাশী পিতা অবিনাশী ভাৰতখণ্ডতেই আহে। কাৰ শৰীৰত আহে তেওঁ নিজেই কয়, আৰুতো কোনেও জানিব নোৱাৰে। তোমালোকে জানা কোনো সাধু মহাত্মাৰ শৰীৰততো আহিব নোৱাৰে। তেওঁলোক হৈছে সৎ যোগী, নিবৃত্তি মাৰ্গৰ লোক। বাকী থাকিল ভাৰতবাসী ভক্ত। এতিয়া ভক্তৰ ভিতৰতো কোনগৰাকী ভক্তৰ শৰীৰত আহিব? ভক্ত পুৰণা হলে যিয়ে বহুত ভক্তি কৰিছে। ভক্ত পুৰণা লাগে যিয়ে বহুত ভক্তি কৰিছে। ভক্তিৰ ফল দিবলৈ ভগৱান আহিবলগীয়া হয়। ভাৰতত ভক্তটো বহুত আছে। ক'ব এওঁ বহুত ডাঙৰ ভক্ত, এওঁৰ শৰীৰত আহিব লাগে। তোমালোক সন্তানসকলে এতিয়া জানা যে আমাক পিতাই পঢ়াই আছে। পিতা হৈছে বহুত সাধাৰণ। মনুষ্যই কেনেকৈ জানিব পাৰে? এই দাদাটো হীৰা মুকুতাৰ বেপাৰী আছিল। শক্তিটো কোনো দেখিবলৈ পোৱা নাযায়। কেৱল ইমানেই কৈ দিয়ে, এওঁৰ মাজত কিবা শক্তি আছে বছ। এইটো বুজি নাপায় যে এওঁৰ শৰীৰত সৰ্বশক্তিমান পিতা বহি আছে, এওঁৰ শক্তি আছে। সেই শক্তিও আহিল ক'ৰ পৰা? পিতা প্ৰৱেশ কৰিছে নহয়। তেওঁৰ যি সম্পদ সেয়া তেওঁ এনেয়ে দি দিব জানো? তোমালোকে যোগ বলেৰে লোৱা। তেওঁতো সৰ্বশক্তিমান হয়। তেওঁৰ শক্তি কলৈকো গুচি নাযায়। পৰমাত্মাক সৰ্বশক্তিমান বুলি কিয় গায়ন কৰা হয় এয়াও কোনেও নাজানে। পিতা আহি সকলো কথা বুজায়। পিতা আহি সকলো কথা বুজায়। পিতাই কয়, মই যাৰ শৰীৰত প্ৰৱেশ কৰোঁ সেয়াটো একেবাৰে মামৰে ধৰি আছিল। পুৰণা দেহ, পুৰণা শৰীৰ, তেওঁৰ বহুত জন্মৰ অন্তত আহোঁ। যি মামৰ লাগি আছে সেয়া কোনেও আঁতৰাব নোৱাৰে। মামৰ আঁতৰ কৰোতা হৈছে এজনেই সদ্গুৰু, তেওঁ সৰ্বদা পবিত্ৰ। এয়া তোমালোকে বুজি পোৱা। এই সকলোবোৰ বুদ্ধিত ধাৰণ কৰিবৰ কাৰণেও সময় লাগে। তোমালোক সন্তানসকলৰ কাৰণে পিতা সকলোবোৰ ইচ্ছাপত্ৰ কৰি দিয়ে। পিতা জ্ঞানৰ সাগৰ, শান্তিৰ সাগৰ, সন্তানসকলক সকলোবোৰ ইচ্ছাপত্ৰ কৰি দিয়ে। আহেও পুৰণি সৃষ্টিত, প্ৰৱেশো তেওঁৰ শৰীৰত কৰে। যি হীৰাতুল্য আছিল পুনৰ কৰিতুল্য হৈ গ'ল। তেওঁলোক যদিও এই সময়ত কোটিপতি, কিন্তু খন্তেক সময়ৰ কাৰণে সকলো শেষ হৈ যাব। মূল্যৱানটো তোমালোক হোৱা। এতিয়া তোমালোকো বিদ্যাৰ্থী, এওঁ বিদ্যাৰ্থী, এওঁ বহুত জন্মৰ অন্তত আছে, মামৰ লাগি আছে। যিয়ে বহুত ভালকৈ পঢ়ে তেওঁৰেই মামৰ লাগি আছে। যিয়ে বহুত ভালকৈ পঢ়ে তেওঁৰেই মামৰ লাগি আছে। তেওঁৱে সকলোতকৈ অধিক পতিত হৈ যায়। তেওঁৱে আকৌ পাৱন হ'ব লাগে। এইখন ড্ৰামা ৰচি থোৱা আছে। পিতাইতো সত্য কথা কয়। পিতা হৈছে সত্য। তেওঁ কেতিয়াও ওলোটা কথা নুশুনায়। তোমালোক সন্তানসকলৰ অবিহনে মনুষ্যই কেনেকৈ গম পাব ভাল বাৰু?
অতি মৰমৰ কল্পৰ পাছত পুনৰাই মিলিত হোৱা সন্তানসকলৰ প্ৰতি মাতা পিতা বাপ দাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ। আৰু আত্মিক সন্তানসকলৰ আত্মিক মাতা পিতা আৰু বাপ দাদাৰ প্ৰতি স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত আৰু নমস্কাৰ নমস্কাৰ নমস্কাৰ। আৰু আজিৰ ধাৰণাৰ বাবে মুখ্য সাৰ প্ৰথমতে উচ্চ পদ পাবৰ কাৰণে পিতাক পুৰা অনুসৰণ কৰিব লাগে। সকলো পিতাক হস্তান্তৰ কৰি নিমিত্ত হৈ চলিব অৰ্থাৎ চম্ভালিব লাগে। পুৰা উৎসৰ্গিত হৈ যাব লাগে। খোৱা বোৱা থকা লোৱাৰ ক্ষেত্ৰত মধ্যমীয়া হ'ব লাগে। বহুত উচ্চও নহয় আৰু অতি নিচু নহয়। দ্বিতীয়তে পিতাই যি সুখ শান্তি জ্ঞানৰ সম্পদ ইচ্ছাপত্ৰ কৰি দিছে সেয়া অন্যকো দিব লাগে। কল্যাণকাৰী হ'ব লাগে। আৰু আজিৰ বৰদান পবিত্ৰতাৰ গুহাৰ্থ জানিলৈ সুখ শান্তি সম্পন্ন হওঁতা মহান আত্মা হোৱা। আৰু আজিৰ বৰদানৰ ব্যাখ্যা পবিত্ৰতা শক্তিৰ মহানতাক জানি পবিত্ৰ অৰ্থাৎ পূজ্য দেৱ আত্মা এতিয়াৰে পৰা হোৱা। এনেকুৱা নহয় যে অন্তত হৈ যাবা। এয়া বহুত সময়ৰ জমা হৈ থকা শক্তি অন্তত কামত আহিব। পবিত্ৰ হোৱা সাধাৰণ কথা নহয়। ব্ৰহ্মচাৰী হৈ পবিত্ৰ হৈ গৈছে কিন্তু পবিত্ৰ আছিল, পবিত্ৰ হৈছে কিন্তু পবিত্ৰতা হৈছে জননী। সংকল্পৰে হওক, বৃত্তিৰে হওক, বায়ুমণ্ডলৰে হওক, বাণীৰে হওক, সম্পৰ্কৰ দ্বাৰাই হওক সুখ শান্তি জননী হোৱা। ইয়াকেই মহান আত্মা বুলি কোৱা হয়। আৰু আজিৰ শ্লোগান উচ্চ স্থিতিত স্থিত হৈ সকলো আত্মাক দয়াৰ দৃষ্টি দিয়া, প্ৰকম্পন বিয়পোৱা। ওম শান্তি। কৰ্মযোগী হ'বলৈ আজিৰ অব্যক্ত সংকেত যেনেকৈ বিজ্ঞানৰ যন্ত্ৰই গৰম বা ঠাণ্ডাৰ বায়ুমণ্ডলৰ সৃষ্টি কৰি কৰি দিয়ে, তেনেকৈ তোমালোক মাষ্টাৰ সৰ্বশক্তিমান আত্মাসকলে নিজৰ 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 শান্তিৰ শক্তিৰে নিজৰ একাগ্ৰ স্থিতিৰে যেনেকুৱা বায়ুমণ্ডল বা প্ৰকম্পন বিয়পাই দিব খোজা সেয়া বিয়পাই দিব পাৰা। ইয়াৰ বাবে অভ্যাস কৰা। নিজৰ নিজস্ব স্বাৰ্থত স্থিত হৈ সুখ শান্তি আৰু শক্তিৰ বায়ুমণ্ডল সৃষ্টি কৰা। সেই বায়ুমণ্ডলত যিয়েই আত্মা আহে তেওঁলোকে উপলব্ধি কৰক যে ইয়াত বহুত শান্তি আৰু শক্তিপ্ৰাপ্ত হৈ আছে। ওম শান্তি।